পুনৰ গৰজি উঠিল অসম আৰক্ষীৰ অস্ত্ৰ এটা ভয়ংকৰ এনকাউন্টাৰ প্ৰচণ্ড গুলিয়াগুলি আৰু ঠিতাতেই নিহত হল চাৰিটা দুধৰ্ষ ডকাইত অসম আৰক্ষীৰ এটা ডাঙৰ সাফল্য এই ডকাইতৰ দলটো অসমত প্ৰৱেশ কৰিছিল খবৰ লাভ কৰিছিল চুৰাংচোৱাৰ পৰা আৰু অসম আৰক্ষীৰ এটা দলে লগে লগে অভিযান চলাইছিল অভিযানৰ সময়ত অসম আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিছিল এই ডকাইতৰ দলটোৱে অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত আছিল ডকাইতৰ দলটো আৰু আৰক্ষীৰ প্ৰত্যুত্তৰত চাৰিটা দুধৰ্ষ ডকাইত যিকেইটা ডকাইত বহুকেইটা ডকাইতিৰ ঘটনাত পূৰ্বৰে পৰা জড়িত আছিল বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাত জড়িত আছিল সেইকেইটাক নিহত হৈছে আৰু এটো অসম আৰক্ষীৰ কাৰণে এটা ডাঙৰ সফলতা বুলি ক'ব বিচাৰিছে পূজাৰ আগে আগে ৰাজ্যত এটা ভয়ংকৰ এনকাউন্টাৰ অসম আৰক্ষী আৰু ডকাইতৰ দলৰ মাজত প্ৰচণ্ড গুলিয়াগুলি য'ত চাৰিটা ডকাইতৰ মৃত্যু হোৱাৰ খবৰ আহিছে নাম হৈছে ডকাইতকেইটাৰ মুকুন্দ ৰাভা সুবুৰ আলী চেংবাট মাৰাক জাহিদুল ইছলাম আটাইকেইটা অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত অৱস্থাত আছিল এখন চাৰিচকীয়া বাহনত আহিছিল আৰু অসম আৰক্ষীৰ চুৱাংচোৱাই খবৰ দিছিল যে এই ডকাইতকেইটা মেঘালয় সীমান্তইদি পাৰ হৈ অসমত প্ৰৱেশ কৰিছে আৰু এনকাউন্টাৰৰ ঘটনা হৈছে গোৱালপাৰাৰ গোৱালপাৰা জিলাৰ ধূপধৰাৰ যিটো ঘিলাডুবি বুলি অঞ্চল আছে সেই অঞ্চলটো দীৰ্ঘদিনৰ পৰা এই ডকাইতৰ দলটোৱে সন্ত্ৰাস চলাই আছিল বিভিন্ন ব্যৱসায়িক টাৰ্গেট কৰিছিল পূজাৰ আগে আগে ব্যৱসায়িকসকলৰ কাৰণে এই ডকাইতিকিটা মূৰৰ কামৰণি হৈ পৰিছিল বহু ব্যৱসায়ীৰ পৰা ইতিমধ্যে টকা লোৱাৰ তথ্যমান পাইছিল আৰু বহু ব্যৱসায়ীয়ে এজাহাৰ দাখিল কৰিছিল এই সন্দৰ্ভত যি গোৱালপাৰা আৰক্ষী আছে আৰু তাৰ পাছতেই গোৱালপাৰা আৰক্ষী তৎপৰ হৈ পৰিছিল যে পূজাৰ আগে আগে এনেকুৱা ধৰণৰ ব্যৱসায়ী অপহৰণৰ ঘটনা বা ব্যৱসায়িক গুলিচালনা কৰাৰ ঘটনা সংঘটিত হ'ব পাৰে তাৰ তদন্তৰ কাৰণে আৰক্ষীয়ে তৎপৰ হৈছিল আৰু শেহতীয়াকৈ আজি গোৱালপাৰাৰ ধূপধৰাৰ ঘিলাডুবিত এই এনকাউন্টাৰটো হ'ল পুৱতি নিশাৰ সময়ত আৰু অতি ভয়ংকৰ এনকাউন্টাৰ আছিল কাৰণ যেতিয়া আৰক্ষী দলটো তাত উপস্থিত হৈছিল লগে লগে এই অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত ডকাইতৰ দলটোৱে পশ্চিম গোৱালপাৰা সমজিলাৰ আৰক্ষী অধীক্ষক এছপি অভিলাষ বৰুৱাৰ বাহনখনলৈ গুলিচালনা কৰে আৰু কথমপ্ৰি এছপি অভিলাষ বৰুৱাৰ প্ৰাণ ৰক্ষা পৰিছে তেওঁৰ বাহনখন ডকাইতৰ দলে চালনি নিচিনা কৰি পেলাইছে গুলিয়াই এনেকুৱা এক ভয়ংকৰ সংঘৰ্ষ এটা লুংলুঙীয়া বাটত সংঘটিত হ'ল দৃশ্যাংশ আমাৰ ওচৰত আহি পৰিছে আপোনালোকক দেখুৱাব বিচাৰিছোঁ এয়া স্থান য'ত এনকাউন্টাৰটো সংঘটিত হ'ল এইদৰে এতিয়া অসম আৰক্ষীৰ বেটেলিয়নসকল তাত উপস্থিত আছে এইখিনি স্থানতেই সেই এনকাউন্টাৰটো সংঘটিত হৈছিল এই বাঁহৰ মাজেৰে লুংলুঙীয়া পথটোৰে মেঘালয় সীমান্ত পাৰ হৈ গোৱালপাৰাৰ এই যি ধূপধৰাৰ যি ঘিলাডুবি অঞ্চল আছে তাত ডকাইতৰ দলটো প্ৰৱেশ কৰিছিল আৰু ডকাইতৰ দলটো প্ৰৱেশ কৰাৰ লগে লগে মুখামুখি হয় আৰক্ষীৰ দলটো দেখিছে এটা পাহাৰীয়া অঞ্চল এটা দুৰ্গম অঞ্চল আচলতে এই অঞ্চলদি প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল আৰু গাড়ীখনত চাৰিটা ডকাইত আছিল চাৰিটা ডকাইত ইতিমধ্যে মৃত্যু হৈছে নাম হৈছে মুকুন্দ ৰাভা সুবুৰ আলী চেংবাট মাৰাক জাহিদুল ইছলাম আৰু আৰক্ষী অধীক্ষকৰ বাহনক টাৰ্গেট কৰি লৈছিল ডকাইতৰ দলটোৱে গুলিচালনা কৰে গুলিচালনাত এছপিৰ গাড়ী অভিলাষ বৰুৱাৰ গাড়ীখন সম্পূৰ্ণৰূপে তছনছ হৈ যায় লগতে এই যি তেওঁলোকৰ যিখন গাড়ী ডকাইতৰ দলটো যিখন গাড়ী আৰক্ষীয়ে জব্দ কৰিছে তাত চাৰিটা পিস্তল সজীৱ গুলি মোবাইল ফোন জব্দ কৰা হৈছে বাহনখনো জব্দ কৰিছে আৰু ডকাইতৰ দলটোৱে সন্ত্ৰাস চলাই আছিল নিশা ব্যৱসায়ী এজনক অপহৰণৰ লক্ষ্যৰে এই দলটো ধূপধৰাত প্ৰৱেশ কৰিছিল ভয়ংকৰ তথ্য অসম আৰক্ষীৰ হাতত আহি পৰিছে ডকাইতৰ দলটোৱে এজন ব্যৱসায়ীক টাৰ্গেট কৰি পেলাই আহিছিল আৰু তাৰ পাছৰ পৰাই অসম আৰক্ষীয়ে লগালগ তৎপৰ হৈ পৰিছিল যাতে কোনো ব্যৱসায়িক তেওঁলোকে টাৰ্গেট কৰিব নোৱাৰে আৰু অৱশেষত অসম আৰক্ষী দলৰ মুখামুখি হ'ল ডকাইতৰ দলটো তাৰ পাছৰ পৰিস্থিতি হৈছে এয়া দিনক দিনে এই অঞ্চলসমূহত গোৱালপাৰা দুধনৈ ধূপধৰা এই অঞ্চলসমূহত ডকাইতি বা একাংশ বাহিৰাজ্যৰ পৰা অহা এতিয়া এই মুকুন্দ ৰাভা সুবুৰ আলী চেংবাট মাৰাক জাহিদুল ইছলাম তেওঁলোক চেংবাট মাৰাক মেঘালয়ৰ এজন যুৱক বুলি জনা পোৱা গৈছে কিন্তু সুবুৰ আলী মুকুন্দ ৰাভা জাহিদুল ইছলাম এই আটাইকেইজনে দীৰ্ঘদিনৰ পৰা এইখন বাহনত আহিছিল ডকাইতৰ দলটো ৰঙা ৰঙৰ বাহনখন আৰু এইখন বাহনৰ পৰা ইতিমধ্যে চাৰিটা অস্ত্ৰ শস্ত্ৰ মোবাইল ফোন আৰু বহু সজীৱ গুলি তেওঁলোকে উদ্ধাৰ কৰিছে বহু ব্যৱসায়িক তেওঁলোকে টাৰ্গেট কৰিব ল'বলৈ হয়তো ইয়ালৈ আহিছিল তাৰে সন্দেহ প্ৰকাশ কৰা হৈছে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰি আছে AA02 নগাঁও ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী AA02 নম্বৰ গাড়ীখন আহিছিল আৰু এইখিনি স্থানতেই এই ভয়ংকৰ এনকাউন্টাৰটো সংঘটিত হ'ল য'ত চাৰিজন দুধৰ্ষ ডকাইত ঢলি পৰিল আৰক্ষীৰ গুলিত অতি ভয়ংকৰ আছিল পৰিৱেশ আৰু অসম আৰক্ষী এটো ডাঙৰ সফলতা বুলি এইকাৰণে ক'ব বিচাৰিছো যে পূজাৰ আগে আগে সেই অঞ্চলৰ পৰা কোনোবা নহয় কোনোবা ব্যৱসায়িক
তেওঁলোকে অপহৰণ কৰি লৈ গ'লহেঁতেন আৰু পূজাৰ সময়ত সমগ্ৰ পৰিৱেশটো অস্থিৰ কৰিবলৈ চেষ্টা কৰিছিল এইসকল ডকাইতৰ দলটোৱে আৰক্ষীৰ এনকাউণ্টাৰ গুলিত নিহত 4টা ডকাইত ইতিমধ্যে খবৰ আহিছে গোৱালপাৰা আৰক্ষীৰ মন্তব্য আহিছে মই প্ৰথমতে আপোনালোকক গোৱালপাৰা আৰক্ষীৰ মন্তব্যটো শুনাই ল'ব বিচাৰিছোঁ মানে আমাৰ কেইদিনমানৰ পৰা এটা ইনফৰমেশ্যন আছিলে এটা ক্ৰিমিনেল গেং উইথ আৰ্মছ বিশেষকৈ আমাৰ মেঘালয় অসম পাৰ্শ্বৱৰ্তী অঞ্চলত ঘূৰা ফুৰা কৰি আছে তেওঁলোকৰ কিছুমান প্লেনিং আছে সেইমতে আমি কিছুদিনৰ পৰা আমি অপাৰেশ্যন চলাই আছোঁ আজি ৰাতিপুৱা এটা আমাক খবৰ আহিলে যে এই টিমটোৱে কিবা এটা কিডনেপিং বা এনেকুৱা ধৰণৰ কিবা এটা কাৰ্যকলাপ চলাবলৈ এইফালে মুভমেণ্ট কৰিছে সেইটোৰ ওপৰত বেছ কৰি এটা কৰ্ডিনেটেড নাকা কেইবাটাও ঠাইত আমি ক্লে কৰিলোঁ এই অঞ্চলত কৰিছোঁ আৰু তেনেকৈ আপোনালোকে দেখিব দুধনৈ এই অঞ্চলবিলাকতো কৰা হৈছে আৰু এইখন এখন গাড়ীত তেওঁলোকে এইফালে মুখ কৰিছিলে মুখ কৰি আমাৰ যিটো পাৰ্টি ইয়াত আছিলে তেওঁলোকক দেখা পাই তেওঁলোকে প্ৰথমতে ঘূৰিব চেষ্টা কৰিলে যেতিয়া দেখিলে ঘূৰিব পৰা অৱস্থাত তেওঁলোক নাই তেতিয়া তেওঁলোকে পুলিচ পাৰ্টিলৈ ফায়াৰ কৰিছিলে আৰু আমাৰ পাৰ্টিৰ ৰিটালিয়েশ্যন ইন চেল্ফ ডিফেন্স আমাৰ ফালৰ পৰা ফায়াৰ হ'ল আৰু ফায়াৰ যেতিয়া বন্ধ হ'ল তেতিয়া অঞ্চলটো চাৰ্চ কৰা হ'ল গাড়ীখনো চাৰ্চ কৰা হ'ল গাড়ীখনৰ ভিতৰত 4টা ইনজিঅৰ্ড আমি ব্যক্তি পালোঁ তেওঁলোকক ইমিডিয়েটলি হস্পিটেললৈ আমি ৰিচিভ কৰিছোঁ তাত তেওঁলোকক ডক্টৰে ব্ৰড ডেথ ডিক্লেয়াৰ কৰিছে আৰু এতিয়া চাৰ্চত আমি দেখিছোঁ 4টা পিষ্টল তাতে উদ্ধাৰ হৈছে আৰু বাকী কামখিনি এতিয়া কৰি থকা হৈছে আৰু মানুহকেইজন কোন হয় এখন চিনাক্ত কৰিব লাগিব ভেৰিফাই কৰি আমি সঠিক এতিয়া গম পাওঁ 4টা ডেথ ছাৰ 4জনে ব্ৰড ডেথ মানে কোনোবা কিডনেপ কৰা তেওঁলোকৰ প্লেনিং আছিল তেনেকুৱা আমাৰ খবৰ আছিলে আগৰ পৰাই আৰু এনেকুৱা গ্ৰুপ এটা ইয়াত মুভমেণ্ট কৰি আছে বুলিও খবৰ আছিলে আৰু সেইটোৰ ওপৰত বেছ কৰি আমি আমাৰ যিখিনি কৰিবলৈ এইখিনি কৰি থকা হৈছিলে চাৰ্চ কৰা হৈছিলে নাকা কৰা হৈছিলে যিবোৰ কৰোঁ আমি সেইখিনি কৰা হৈছিলে আৰু আজি ইয়াত তেওঁলোক আমাৰ লগত মানে ইণ্টাৰচেপ্ট হ'ল আৰু সেই ঘটনাটো হ'ল ছাৰ গেংটোত কিমান মেম্বাৰ আছিল তেওঁলোকৰ ইয়াততো আমি 4জন পাইছোঁ আৰু এতিয়ালৈকে এইখিনি ইনফৰমেশ্যন আছে 4-5জন বুলি আৰু যদি কোনোবা আছে আমি পৰৱৰ্তী সময়ত আমি এইটো এতিয়ালৈকে চিনাক্ত হোৱা নাই চিনাক্ত হোৱাৰ পিছত সবিশেষ আপোনাক গম পাই নহয় এতিয়া আমি দেখাত ইয়াততো মিক্স কমিউনিটি নিচিনা লাগিছে যেতিয়া আইডেণ্টিফাই হৈ যাব তেতিয়া আমি গম পাম আৰু আমাৰ যিখিনি আৰক্ষী সষ্টম হ'ব লাগে আমি গোৱালপাৰা আৰক্ষী সষ্টম হৈ আছোঁ ইয়াত কোনো ধৰণৰ কাৰ্যকলাপ তেনেকুৱা ধৰণৰ কৰিবলৈ দিয়া নহ'ব আৰু যদি মেম্বাৰ আছে তেওঁলোকো কাৰ্যত কৰা হ'ব যিটো গেং ফৰ্ম হৈছে ছাৰ তেওঁলোকে মানে পূৰ্বৰ যিখিনি দুষ্কাৰ্যমূলক কাম তাত জড়িত থকা জড়িত আছে নিশ্চয় জড়িত আছে তেওঁলোকৰ আৰ্মছ আছে আৰু তেওঁলোকৰ এতিয়া বেকগ্ৰাউণ্ডটো আমি পাই যাম আৰু আমাৰ ইনফৰমেশ্যনৰ মতে গোটেইকেইজন আগৰ ক্ৰিমিনেল তেওঁলোকে ফৰ্ম হৈ বিশেষ ক্ৰিমিনেল এক্টিভিটি কৰিবলৈ তেওঁলোকে ফৰ্ম কৰিছে গেংটো এটা 4জন আমাৰ ইয়াত আজি আমাৰ ইনফৰমেশ্যনত এই গ্ৰুপটোৰে কেইজনমান তাতো ইনভলভ আছে বুলি পাইছোঁ মই কৰোঁ যিহেতুকে আপোনাৰ আইডেণ্টিফাই হ'লে আমি গম পাই যাম কাৰণ তাত ইনভলভ থকাখিনি আমাৰ ইতিমধ্যে আমাৰ হাতত তথ্য আছে আৰক্ষীৰ মন্তব্য শুনিলে কিমান ভয়ংকৰ আছিল এই সংঘৰ্ষ আৰু এনেকুৱা এতিয়া আৰক্ষীয়ে তদন্ত কৰি আছে যে এই দলটোৰ লগত ইয়াৰ স্থানীয় কোনোবা চক্ৰ জড়িত আছিল নেকি বা অন্য ডকাইতিৰ দল এই গেংটোৰ অন্য সদস্য এতিয়া গোৱালপাৰাৰ ধূপধৰা অঞ্চলটো এই অঞ্চলসমূহত তেওঁলোক সক্ৰিয় হৈ আছে নেকি সমগ্ৰ আৰক্ষীয়ে তদন্ত কৰি আছে কিন্তু কালিৰ যিটো এনকাউণ্টাৰ হ'ল মই ইতিমধ্যে আপোনালোকক দৃশ্যাংশ দেখুৱালোঁ এটা লুংলুঙীয়া অঞ্চল আছিল বাঁহৰ যি বাহনীৰ মাজৰ এটা ৰাস্তা আৰু সেই অঞ্চলসমূহত সেই সীমান্তৱৰ্তী অঞ্চলটোত দীৰ্ঘদিনৰে পৰা সন্ত্ৰাস চলাই আছিল এই ডকাইতৰ দলটোৱে আৰু তথ্য প্ৰমাণ পাইছিল যে এজন ব্যৱসায়ীক তেওঁলোকে অপহৰণ কৰিবৰ কাৰণে সেই অঞ্চলটোত তেওঁলোকে বাহৰ পাতিছিল আৰু সেই কথা চোৰাংচোৱাই তেওঁলোকক জনাইছিল চোৰাংচোৱাই জনোৱাৰ পাছতেই তেওঁলোকে তীব্ৰতৰ কৰিছিল প্ৰক্ৰিয়া আৰু তাৰ পাছৰ পৰ্যায়ত দেখিলোঁ যে 4টা দুৰ্ধৰ্ষ ডকাইতক আৰক্ষীয়ে মাৰিবলৈ সক্ষম হ'ল নিহত কৰিবলৈ সক্ষম হ'ল দেখিছে এটা অতি ঘন জংঘলৰ এলেকা তাতেই আগচি ধৰিছিল আৰক্ষীৰ বাহনখন আৰু আৰক্ষীৰ বাহনখন দেখাৰ লগে লগে প্ৰথমতে সেই ডকাইতৰ দলটোৱে গুলীচালনা কৰিছিল আৰু যিখন AA02 নগাঁও ৰেজিষ্ট্ৰেশ্যনৰ এখন গাড়ীত এই ডকাইতৰ দলটো আহিছিল যিখন গাড়ী সম্পূৰ্ণৰূপে তছনছ হৈ গৈছে আৰু লগতে গোৱালপাৰা সমজিলাৰ আৰক্ষী অধীক্ষক
অভিলাষ বৰুৱাৰ বাহনখনো ডকাইতৰ গুলিত সম্পূৰ্ণৰূপে শেষ হৈ গৈছে কথম্পিৰ প্ৰাণ ৰক্ষা পৰিছে এছপি গৰাকী এটা ভয়ংকৰ সংঘৰ্ষ পূজাৰ আগে আগে এইখন বাহন ডকাইতৰ দলটো আহিছিল য'ৰ পৰা 4টা পিস্তল আৰক্ষীয়ে উদ্ধাৰ কৰিছে সজীৱ গুলি উদ্ধাৰ কৰিছে মোবাইল ফোন উদ্ধাৰ কৰিছে নগদ ধন উদ্ধাৰ কৰিছে এতিয়া আৰক্ষীয়ে তদন্ত কৰিছে সমগ্ৰ ঘটনাৰ যে কোনজন ব্যৱসায়ীক টাৰ্গেট কৰিছিল আৰু সীমান্তৱৰ্তী অঞ্চলৰ কোন কোন ব্যৱসায়ীক তেওঁলোকে ভাবুকি ভৰা মেছেজ প্ৰেৰণ কৰিছিল বা পত্ৰ প্ৰেৰণ কৰিছিল টকা দাবী কৰিছিল তাৰো তদন্ত এতিয়া ধূপধৰা আৰক্ষীয়ে কৰিব গোৱালপাৰা আৰক্ষীয়ে কৰিব কিন্তু অসম আৰক্ষীৰ কাৰণে এটা ডাঙৰ সফলতা পূজাৰ আগে আগে অশান্ত কৰিব বিচাৰিছিল হয়তো গোৱালপাৰা ব্যৱসায়ীজন যদি অপহৰণ কৰিলেহেঁতেন তেন্তে এটা বেয়া পৰিস্থিতিৰ সৃষ্টি হ'লহেঁতেন কিন্তু সেই পৰিস্থিতিলৈ যোৱাৰ আগে আগেই ডকাইতৰ সেই পৰিকল্পনা অসম আৰক্ষীয়ে শেষ কৰি পেলালে আৰু এইদৰে এতিয়া সেই অঞ্চলত অসম আৰক্ষীয়ে টহল দি আছে যাতে সেই দুষ্ট চক্ৰটোৰ অন্য কোনো লোকে ব্যৱসায়ীসকলক টাৰ্গেট কৰিব নোৱাৰে যিসকল আমাৰ লগত নতুনকৈ জড়িত হৈছে তেওঁলোকক জনাব বিচাৰিছোঁ পুনৰ এক ভয়ংকৰ এনকাউণ্টাৰ অসম আৰক্ষীৰ পিস্তল পুনৰ গৰজি উঠিল দুৰ্বৃত্তৰ বিৰুদ্ধে আৰু অসম আৰক্ষীৰ গুলিত 4টা দুৰ্ধৰ্ষ ডকাইতৰ মৃত্যু হৈছে নাম হৈছে মুকুন্দ ৰাবা সুবুৰ আলী চেংবাট মাৰাক জাহিদুল ইছলাম এখন ৰঙা ৰঙৰ বাহনত আহিছিল আৰু এজন ব্যৱসায়ীক অপহৰণ কৰিবলৈ আহি থাকোঁতেই আৰক্ষীৰ সৈতে মুখামুখি হয় প্ৰচণ্ড গুলিয়াগুলিৰ পাছত 4টা মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰিছে আৰু মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে গোৱালপাৰা আৰক্ষী ধন্যবাদ